তোমালোকৰ বহু কেজনে মোক মেছেজ কৰি সুধিছিলা হোৱাটছএপত যে ডিএলএডৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন আমি কেনেকৈ ডাউনলোড কৰিব পাৰিম আমাক বুজাই দিব লাগে নিজৰ মোবাইলতে ঠিক আছে তোমালোকে কি কৰিবা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা যদি আছে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'বা আৰু ক্ৰোম ব্ৰাউজাৰত তোমালোকে লিখি দিবা SCERT PAT 2026 ঠিক আছে ওপৰত যেটো দেখিবলৈ পাইছে ইয়াতে তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে ঠিক আছে আৰু ইয়াত যদি তোমালোকৰ এবাৰ ক্লিক কৰাৰ পিছত এনেকে নাহে তেতিয়া হলে তোমালোকে কি কৰিব লাগিব চোৱা তেতিয়া হলে তোমালোকে SCERT PAT বুলি লিখি দিবা PET লিখি দিবা দিলে তোমালোকে ফাৰ্স্ট ওয়েবসাইট পাবা SCERTPAT.co.in এই ওয়েবসাইটত তোমালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত তোমালোকে অলপ সময় ওয়েট কৰিবা যদি নেটটো স্লো আছে ঠিক আছে তাৰ পিছত তোমালোকে এনেকে এই অপচনটো দেখিবলৈ পাবা ইয়াতো ধুনিয়াকে লিখা আছে ক্লিক here to download admit card is live now আৰু ইয়াতে এটা অপচন তোমালোকে ইয়াত দেখিবলৈ পাবা ক্লিক here to download ইয়াতে তোমালোকে কি কৰিবা ধুনিয়াকে ক্লিক কৰি দিবা ঠিক আছে ক্লিক কৰাৰ পিছত তোমালোকৰ স্ক্ৰিনত এনে ধৰণে আহিব তোমালোকে এইটো সাইডত যদি ভালদৰে চোৱা দেখিবলৈ পাবা চা registered phone number ইয়াতে তোমালোকৰ যেটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছিলা হেইতে নিজে তোমাৰ মোবাইল নম্বৰটো দিব লাগিব লগতে ইয়াতে তোমালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব যেনে ধৰা তোমাৰ ডেট অফ বাৰ্থটো 1/1/2000 ঠিক আছে ওদিকে ইয়াতে লিখিবা 01 ইয়াতে 01 2000 ঠিক আছে এনেকে লিখি দিবা দি তোমালোকে এই যে লগইন অপচন আছে এই লগইনত তোমালোকে ধুনিয়াকে ক্লিক কৰি দিবা আগৰসু বুজি পাইছা ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলত এনে ধৰণে আহিব ঠিক আছে ইয়াতে তোমালোকৰ নামটো আহিব ঠিক আছে গুটেখিনি ডিটেইলছ আহিব মোবাইল নম্বৰ গুটেখিনি আহিব মই এখিনি হাইড কৰি থৈ দিছো ঠিক আছে গুটেখিনি তোমালোকে ইয়াত দেখিবলৈ পাবা তাৰ পিছত অলপমান তললৈ যদি তোমালোকে স্ক্ৰল কৰা ইয়াত তোমালোকে দেখিবলৈ পাবা একনলেজমেন্ট স্লিপ ঠিক আছে পিছত কেতিয়াবা তোমাৰ প্ৰয়োজন হ'ব পাৰে একনলেজমেন্ট স্লিপখনৰ এই স্লিপখন তোমালোকে তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব লাগিব লগতে যদি এডমিট কাৰ্ডখন যেটো তোমালোক লাগে ইয়াতে তোমালোকে ডাউনলোড এডমিট কাৰ্ডত তোমালোকে জাস্ট ট্যাপ কৰিবা ক্লিক কৰি দিলে হ'ব ক্লিক কৰি দিয়াৰ পিছতে তোমালোকৰ এনেকুৱা ধৰণে আহিব ঠিক আছে ইয়াত তোমালোকৰ চোৱা ৰেজিষ্ট্ৰেচন আইডিটো থাকিব ইয়াত ৰেজিষ্ট্ৰেচন আইডি লিখা থাকিব ক্যান্ডিডেটৰ নামটো থাকিব নেক্সট তোমাৰ দেউতাৰ নামটো থাকিব মাৰ নাম থাকিব ডেট অফ বাৰ্থ থাকিব ক্যাটাগৰী থাকিব জেন্ডাৰ থাকিব লগতে কন্টাক্ট নাম্বাৰটো তোমালোকৰ তাত ধুনিয়াকে লিখা থাকিব এইটো সাইডত তোমালোকৰ যিন ফটো আছে সেই ধুনিয়া ফটোখন ইয়াতে থাকিব ঠিক আছে আৰু তলত তোমালোকৰ ৰোল নাম্বাৰটো আৰু এক্সামিনেশন যেটো ডেট আছে ঠিক আছে ইয়াতে ৰোল নাম্বাৰটো থাকিব আৰু এক্সামিনেশন ডেট আৰু পৰীক্ষা যেটো তাৰিখ সেইটো ধুনিয়াকে তোমালোকৰ তাত লিখা থাকিব নেক্সট তোমালোকে যেটো তোমালোক পিডিএফ হিচাপত লাগে বা যদি তোমালোকে মোবাইল ইউজ কৰি চোৱা ঠিক আছে ইয়াতে তোমালোকে সিলেক্ট এ প্ৰিন্টাৰ বুলি আহিব ইয়াত তোমালোকে এবাৰ ক্লিক কৰি দিবা ঠিক আছে এইখিনি ক্লিক কৰি দিবা এই এৰটো ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকে এড অপচন দেখিবলৈ পাবা চোৱা সেভ এজ পিডিএফ বুলি লিখা থাকিব সেভ এজ পিডিএফ ঠিক আছে তাত ক্লিক কৰিব পাৰিবা আৰু তাত ক্লিক কৰাৰ পিছত এইটো সাইডত তোমালোকে চোৱাচোন ইয়াত পিডিএফ লিখা আছে এই পিডিএফত তোমালোকে ধুনিয়াকে ক্লিক কৰি দিবলে লাগিব ঠিক আছে পিডিএফত ক্লিক কৰি দিয়াৰ পিছতে তোমালোকৰ পিডিএফটো ধুনিয়াকে তাত ডাউনলোড হৈ যাব আগৰসু কি প্ৰসেস ফলো কৰিব লাগিব তোমালোকে ধুনিয়াকে গম পালা এই গেটা স্টেপ ফলো কৰি তোমালোকে তোমালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা ইয়াৰ ৰিলেটেড যদি কিবা তোমালোকৰ ডাউট ৰৈ গৈছে তোমালোকে আমাক কমেন্ট সেকশনতো সুধিব পাৰিবা অথবা আমাক WhatsApp নম্বৰটো দিয়া আছে WhatsAppত মেছেজ কৰি আমাক সুধিবলৈ পাৰিবা লগতে ইয়াৰে আমাৰ অনলাইন ক্লাছ হৈ আছে যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰিবা only 199 ত তোমালোকে নোটস পিডিএফ ভিডিওস এমসিকিউ পিৱাইকিউস গুটেইবিলাক তাত তোমালোকে পাই যাবা আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাটো আহিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা